আমাক প্ৰশ্নত দিয়া আছিলে সামান্তৰিকৰ ভূমি উন্নতি আৰু কালি যিকোনো দুটা দিয়া আছে আনটোৰ মাপ নিৰ্ণয় কৰি খালী ঠাই পূৰ কৰিব লাগে। গতিকে ইয়াতে দিয়া আছে 1 নম্বৰটোত সামান্তৰিকৰ ভূমি 10 সেণ্টিমিটাৰ উন্নতি 7 সেণ্টিমিটাৰ আমি কালি উলিয়াব লাগে। সামান্তৰিকটোৰ কালি উলিয়াব লাগে। প্ৰশ্নটো হেতু এতিয়া সামান্তৰিকটোৰ কালি সূত্ৰটো কি আছিল এইটো ইউজ কৰা। বুজি পাইছানে নাই? তাতে আমাৰ সূত্ৰটো আছিলে আমি জানো যে সামান্তৰিকটোৰ কালি ভূমি ইনটু উচ্চতা বা উন্নতি। আমি ভূমিটোক বেছ কি বি আৰু উচ্চতাটো হাইট বুলি দিলোঁ এইচ। তাৰপিছত ভূমিৰ মান দিয়া আছিলে আমাক 10 সেণ্টিমিটাৰ ইনটু ভাগে থাকিব আৰু উচ্চতাৰ মান দিয়া আছিলে আমাৰ 7। গতিকে সেই দুটা পূৰণ কৰিম 70 আৰু বৰ্গ সেণ্টিমিটাৰ। বৰ্গ সেণ্টিমিটাৰ কিয় হ'ল? কাৰণ 10টো সেণ্টিমিটাৰ আছিলে 7টো সেণ্টিমিটাৰ আছিলে। তাৰপিছত আমাক কি উলিয়াব কৈছিলে? কালি উলিয়াব লাগে। গতিকে কালি উলিওৱাৰ ক্ষেত্ৰত সেণ্টিমিটাৰ থাকিলে ক'লৈ ৰূপান্তৰ হয়? বৰ্গ সেণ্টিমিটাৰলৈ। বৰ্গ সেণ্টিমিটাৰটোক CM² বুলি লিখিলেও হ'ব। বুজি পাইছা?